পশ্চিম দৰঙৰ দক্ষিণ বামুনঝাৰ হৰি মন্দিৰৰ সোণালী জয়ন্তীৰ আজি প্ৰথমটো দিন 1975 চনতে স্থাপিত দক্ষিণ বামুনঝাৰ হৰি মন্দিৰৰ গৌৰৱোজ্জ্বল 50 বৰ্ষপূৰ্তি উপলক্ষে সোণালী জয়ন্তী 29, 30 আৰু 31 মাৰ্চত তিনিদিনীয়াকৈ প্ৰয়াত গৌৰীকান্ত নাথ আৰু আহিনা নাথ সোঁৱৰণি ক্ষেত্ৰত অনুষ্ঠিত হৈছে। আজি প্ৰথম দিনা পৰিৱেশ নিকাকৰণ, বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলন, মন্দিৰৰ মূল তোৰণ উন্মোচন, 50খন পতাকা উত্তোলন, স্মৃতি তৰ্পণ, ভাগৱত পাঠৰ পিছতে স্মৃতিচাৰণ সভা আৰু সম্বৰ্ধনা অনুষ্ঠান আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সন্ধিয়া 50 গছি বন্তি প্ৰজ্বলন, সাংস্কৃতিক সন্ধিয়াৰে প্ৰথম দিনৰ কাৰ্যসূচী সামৰণি পৰে। অনুষ্ঠানৰ তিনিও দিনতে সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিৰ সভাপতি অনিল নাথ আৰু সম্পাদক ৰূপম নাথে। আমাৰ এই দক্ষিণ বামুনঝাৰ চুবুৰীটো 1972 চনত মালিবেটেৰীৰ পৰা ফালি আহি ইয়াতে প্ৰায় কৃষিজীৱী লোকসকলে আমাৰ ওচৰৰ মানুহ এজনৰ পৰা মাটি ক্ৰয় কৰি এই মন্দিৰটো বাঁহ আৰু খেৰেৰে নিৰ্মাণ কৰিছিল। ইয়াৰে কেইটামান ব্যক্তিয়ে বাঁহ খেৰ বাৰীৰ পৰা কাটি আনি সেই সময়ৰ মহান ব্যক্তিসকলে কষ্টৰে মন্দিৰ বনাইছে। তাৰোপৰি যিটো আমি পুখুৰী নিৰ্মাণ কৰিছোঁ বা ভেটি নিৰ্মাণ কৰিছোঁ, সেই ভেটিটো কিন্তু কোনো বিহাৰৰ পৰা অহা বঙালে কৰা নাই। আমাৰ এই ৰাজ্যৰ মানুহখিনিয়ে নিজে কোদাল টুকুৰি লৈ ইয়াতে মাটি কাটি এই মন্দিৰ ভেটি কৰি আজিলৈকে এই অৱস্থা পাইছেহি। কিন্তু আৰম্ভণি অৱস্থাত আমাৰ মণিকূট আৰু নামঘৰটো এতিয়া নিচিনাই আছিল যদিও সকলো বাঁহ খেৰৰ আছিল, কাৰণ তেতিয়া পাকা কথা ভাবিব নোৱাৰি। বাঁহ খেৰৰ যিটো নিৰ্মাণ মন্দিৰ সঁচাকৈ আমাৰ ইয়াৰে যিজন মন্দিৰৰ দেউৰীয়া আছিল, তেখেত আচলতে আমাৰ এটা সময়ৰ ভাল পাঠক প্ৰয়াত জানিৰাম নাথ, তেখেতে সেই সময়ৰ এজন ভাল পাঠক, তেখেতে প্ৰথম মন্দিৰৰ বন্তিগছি জ্বলাইছিল। তেতিয়াৰ পৰা আমাৰ এই মন্দিৰৰ প্ৰতি ভাদ মাহে ভাগৱত পাঠ, কাতি মাহে উৎসৱ, বহাগ মাহৰ 30 তাৰিখে প্ৰতিষ্ঠা দিৱস আৰু গৰখে সভা উৎসৱ পালন কৰি আহিছোঁ খুব 75 চনৰ পৰা এতিয়ালৈকে। এই গাঁওখনে আমাৰ যিটো উপাসনাথলী, ইয়াৰ জৰিয়তে তাৰমানে আমাৰ সকলোবিলাক কাম কৰি আছোঁ, দেখা পাইছে আপোনালোকে যিখিনি কাম কৰি গৈছোঁ। সকলোৰে মনত তাৰমানে ভেদভাৱ আহিছিল যদিও এই সোণালী জয়ন্তী যেতিয়া 50 বছৰ থকা এই মন্দিৰটো অনুষ্ঠান, এই অনুষ্ঠানটিৰ জৰিয়তে সকলোৰে মন পৰিষ্কাৰ হোৱা বুলি আমি ভাবিছোঁ, মনতে আশা ৰাখিছোঁ। সকলোৱে সহযোগ কৰিছে উলহ মালহেৰে এই মন্দিৰৰ জৰিয়তে আমি সকলোখিনি পাইছোঁ। আমাৰ প্ৰথম কাৰ্যসূচী আছিলে আমাৰ মূল মন্দিৰৰ উন্মোচন, সেইটো বৰ্তমান হৈ গ'ল। তাৰপিছত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে আগবাঢ়ি গৈ আছোঁ। তেনেকুৱা ধৰণৰ আমাৰ মন্দিৰৰ তোৰণ উন্মোচন, অস্থায়ী তোৰণ, সেইকেইটা কৰিলোঁ। আমাৰ পতাকা বেদীত আমি সোণালী জয়ন্তী উপলক্ষে 50খন পতাকা উত্তোলন কৰিলোঁ। সেই 50খন পতাকা উত্তোলন কৰাৰ পিছতে এতিয়া আমাৰ অনুষ্ঠান আছে ভাগৱত পাঠ। 50জন আমাৰ ব্যক্তিয়ে আমাৰ মন্দিৰত আজি ভাগৱত পাঠত অংশগ্ৰহণ কৰিব। তাৰপিছতে আমাৰ অনুষ্ঠান আছে আমাৰ স্মৃতিচাৰণ সভা। স্মৃতিচাৰণ সভাত আমাৰ মন্দিৰৰ যিখিনি পুৰণি ব্যক্তি তেওঁলোকক স্মৃতি কৰি আমাৰ এখন সভা অনুষ্ঠিত কৰা হ'ব। আৰু আমাৰ কাইলৈ আমাৰ অনুষ্ঠান আছে আমাৰ ভাগৱত শোভাযাত্ৰা। তাৰপিছতে আমাৰ মুকলি সভা অনুষ্ঠান আছে। মুকলি সভা অনুষ্ঠানৰ পিছত আমাৰ ৰাতিৰ সাংস্কৃতিক অনুষ্ঠান আছে আমাৰ জনপ্ৰিয় ভগ্নীদ্বয় প্ৰাপ্তি এইচ বৰুৱা আৰু বন্দিতা বৰুৱাৰ সংগীতানুষ্ঠান আছে। সেইখিনিৰ পিছতে আমাৰ অনুষ্ঠানৰ সামৰণি হ'ব। নামখলাৰ পৰা সুদৰ্শন কলিতাৰ সহযোগত দুনিৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।